ৰাজভৱনটোৱে সেই ৰাজ্যখনৰ বিকাশ সুস্থিৰতা আৰু প্ৰগতিশীল তথা নান্দনিক চৰিত্ৰক প্ৰতিনিধিত্ব কৰে। আমাৰ অসমত এটা নতুন ৰাজভৱন যাক আমি ব্ৰহ্মপুত্ৰ উইং বুলি কৈছোঁ অহাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই উদ্বোধন কৰিব। সুন্দৰ ৰাজভৱন নিৰ্মাণ হৈছে আৰু এই ৰাজভৱনটোৱে অসমৰ নতুন পৰিচয় আৰু আমাৰ ভাৰতৰ এখন বিকশিত ৰাজ্য হিচাপে আমাৰ যি পৰিচয় তাক দাঙি ধৰিব বুলি মই আশা কৰোঁ। ৰাজভৱনটোৱে সেই ৰাজ্যখনৰ বিকাশ সুস্থিৰতা আৰু প্ৰগতিশীল তথা নান্দনিক চৰিত্ৰক প্ৰতিনিধিত্ব কৰে। আমাৰ অসমত এটা নতুন ৰাজভৱন যাক আমি ব্ৰহ্মপুত্ৰ উইং বুলি কৈছোঁ অহাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই উদ্বোধন কৰিব। সুন্দৰ ৰাজভৱন নিৰ্মাণ হৈছে আৰু এই ৰাজভৱনটোৱে অসমৰ নতুন পৰিচয় আৰু আমাৰ ভাৰতৰ এখন বিকশিত ৰাজ্য হিচাপে আমাৰ যি পৰিচয় তাক দাঙি ধৰিব বুলি মই আশা কৰোঁ। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।